নমস্কাৰ এনটিভিৰ বিশেষ অনুষ্ঠান অকথ্যলৈ আপোনালোকক স্বাগতম মই অনুভৱ স্বাগতম জনাইছো অসমত শেহতীয়াভাৱে এটা ডাঙৰ ঘটনা সংঘটিত হৈ গ'ল অসমৰ সংবাদ মাধ্যমত এই বিষয়টো স্থান পালে দুই এটা টেলিভিছন চেনেলত এই বাতৰি স্থান পালে যে এই বাতৰিটো আছিল সংবাদ জগতৰ সৈতে জড়িত বাতৰি সংবাদ মাধ্যমৰ সৈতে জড়িত বাতৰি যেটো গতিত টেলিভিছন আগবাঢ়িছে সেইটো যুগত টেলিভিছনৰ এটা কাহিনী অসমৰ এটা ব্যক্তিগত টেলিভিছন চেনেলত সম্প্ৰচাৰিত হৈছিল এটা শ্ব' এটা অনুষ্ঠান সেই অনুষ্ঠানত এজন ব্যক্তিক মাতি অনা হৈছিল সেই ব্যক্তিজনৰ বিৰুদ্ধে অভিযোগ আনিছিল তেওঁৰ পৰিয়ালৰ দুগৰাকী কন্যাই তেওঁৰ দুগৰাকী কন্যা অভিযোগ আহিছিল যে তেওঁৰ মাকক চোৱাচিতা নকৰে মাক বৰ্তমান গুৱাহাটীৰ এক বৃদ্ধাশ্ৰমত থাকিবলগীয়া অৱস্থাত আছে এনে অৱস্থাত সেই অনুষ্ঠানলৈ মহিলাগৰাকী অনুষ্ঠানলৈ সেই ব্যক্তিজনক এজন শিক্ষকক বিহপুৰীয়াৰ পৰা আমন্ত্ৰণ জনোৱা অনা হৈছিল আৰু অনুষ্ঠানৰ মাজত শিক্ষকগৰাকীক বিভিন্ন প্ৰশ্নৰে ব্যতিব্যস্ত কৰা হৈছিল আনকি শিক্ষকজনৰ লগত অহা তেওঁৰ পৰিয়ালৰ আন সদস্যসকলক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ দিয়া হোৱা নাছিল এনে অৱস্থাত শিক্ষকজনে গুৱাহাটীৰ পৰা নিজ ঘৰলৈ গৈ ষ্টুডিঅ'ৰ পৰা নিজ ঘৰলৈ গৈ নিশা এজোপা গছত আত্মহত্যা কৰিবলৈ বাধ্য হয় কিন্তু আত্মহত্যা কৰাৰ পূৰ্বে তেওঁ এটা সুইচাইড নোট লিখি থৈ গৈছিল যিটো টুকাত এই সমগ্ৰ অনুষ্ঠানটোৰ বাবে দোষাৰোপ কৰা হৈছিল সেই টেলিভিছন চেনেলটোক লগতে পৰৱৰ্তী সময়ত 12 পৃষ্ঠাৰ এক তেওঁৰ স্বীকাৰোক্তি উদ্ধাৰ কৰা হৈছিল য'ত পুনৰ ঘনে ঘনে কোৱা হৈছিল সমগ্ৰ বিষয়টোৰ বাবে দায়ী সেই টেলিভিছন চেনেলটো কেৱল এটা টেলিভিছন চেনেলৰ কথাই নহয় বা এখন সংবাদ মাধ্যমৰ কথাই নহয় শেহতীয়াভাৱে এটা পৰম্পৰা হৈছে যে অসমৰ সংবাদ মাধ্যমে আজিৰ তাৰিখত নিজকে বিচাৰকৰ ভূমিকাত অৱতীৰ্ণ হ'বলৈ চেষ্টা কৰা হৈছে বিভিন্ন সংবাদ মাধ্যমত বিভিন্ন টেলিভিছন চেনেলত আগতীয়াভাৱে সিদ্ধান্ত লৈ লোৱা হয় যে এই ব্যক্তিজনক দোষী সাব্যস্ত কৰা হ'ব এই ব্যক্তিজনক আক্ৰমণ কৰা হ'ব এই ব্যক্তিজনৰ চৰিত্ৰ হনন কৰা হ'ব যাৰ ফলত বিচাৰকৰ ভূমিকা পালন কৰিব লৈছে সংবাদ মাধ্যমে বিশেষকৈ টেলিভিছন সাংবাদিকে এনে অৱস্থাত প্ৰশ্ন হৈছে টেলিভিছন সাংবাদিকতাৰ গতিৰোধকৰ এটা প্ৰয়োজনীয়তা হৈছে নেকি এটা অনুষ্ঠানে মোৰ মানুহজনক মোক আপোনালোকে আত্মহত্যাৰ পথ বাছি দিলে হয় টেলিভিছনৰ গতিৰোধকৰ প্ৰয়োজন হৈছে নেকি আজি আমি আমাক নিজকে আত্মসমালোচনা কৰাৰ সময় হৈ পৰিছে নেকি আমি সমগ্ৰ বিষয়বস্তুটোৰ ওপৰত আলোচনা কৰিম কিন্তু পূৰ্বে প্ৰথমে আমি দেখুৱাব বিচাৰিছোঁ যিজন শিক্ষক লক্ষেশ্বৰ শইকীয়া বোধহয় তেখেতে মৃত্যুৰ প্ৰাক মুহূৰ্তত যিটো সুইচাইড নোট লিখি গৈছিল সেই সুইচাইড নোটটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ ভালকৈ চাওক সুইচাইড নোটত তেওঁ কি কৈছিল যি কম সঁচা কম কাৰ্যসূচীৰ সঞ্চালিকা শ্ৰী বাইদেউ আপোনাৰ চেনেল যোগে যি সম্প্ৰচাৰ কৰিলে তাৰ পৰিণতিত এখন ঘৰ তথা পৰিয়ালৰ ধ্বংসৰ সূচনা হ'ল এবাৰো ভাবি নাচালে আগতীয়াকৈ মোৰ লগত সহজভাৱে যোগাযোগ কৰা হ'লে এনে নহ'ল হয় তাৰ বাবে আপুনি কিমান দায়ী নিজে ভাবি চাব মোৰ আইনসংগত বিচাৰ মই নিজেই কৰিলোঁ অভিজ্ঞ ব্যক্তিক ইমানেই জনালোঁ সহজ সৰল মানুহে মিছা অসৎ ভাল নাপায় কাৰণে খঙাল হয় মিঠামুখীয়া মানুহৰ পেটবোৰ গেলা আনৰ অহিত কৰি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে সদা ব্যস্ত শ্ৰদ্ধাৰে লক্ষেশ্বৰ শইকীয়া মাৰ শেষ কামনা পূৰণ কৰি দিলোঁ টেলিভিছন চেনেলত অংশগ্ৰহণ কৰাৰ পিছতেই এই লক্ষেশ্বৰ শইকীয়া নামৰ অৱসৰপ্ৰাপ্ত শিক্ষকজনে আত্মহত্যা কৰিলে বিহপুৰীয়াত আৰু স্বাভাৱিকতে এইটো আটাইতকৈ ভয়ানক বাতৰি আটাইতকৈ গুৰুত্বপূৰ্ণ বাতৰি যে এনে লক্ষেশ্বৰ শইকীয়াৰ পুনৰাবৃত্তি আকৌ হ'ব নেকি টেলিভিছন চেনেলত মই সকলোজনে টেলিভিছন চেনেলত আমি যি ধৰণে বাতৰি সম্প্ৰচাৰ কৰিবলৈ লৈছোঁ যি ধৰণে অনুষ্ঠান সম্প্ৰচাৰ কৰিব লৈছোঁ সেই অনুষ্ঠানসমূহত আমি আগতীয়াকৈ বিচাৰকৰ ভূমিকা পালন কৰি একোজন ব্যক্তিক একোটা অনুষ্ঠানক আমি দোষী সাব্যস্ত কৰি তেওঁৰ বিৰুদ্ধে সমালোচনা কৰিবলৈ আগবাঢ়ি গৈছোঁ নেকি আমি অনুষ্ঠানৰ ওপৰত অকথ্যত বিতংভাৱে আলোচনা কৰিম তাৰ আগতে যিজন ব্যক্তিৰ মৃত্যু লক্ষেশ্বৰ শইকীয়া তেখেতৰ পত্নীয়ে কান্দি কান্দি আমাৰ আগত কিছু মন্তব্য কৰিছিল আজি পুৱাৰ ভাগত লক্ষেশ্বৰ শইকীয়াৰ পত্নীয়ে কি কৈছিল সেয়া আপোনালোকক প্ৰথমেই দেখুৱাই লৈছোঁ এটা অনুষ্ঠানে মোৰ মানুহজনক এনেকুৱা আত্মহত্যা কৰিলে আৰু মোৰ দুনাই আপোনালোকে মোৰ পৰা একো ভাষ্য ল'ব নালাগে মোৰ মানুহজনক DY 65ৰ প্ৰগ্ৰেমটোৱে মাতি নিলে নি পেলাই অকলশৰীয়াকৈ এটা ইয়াত ষ্টুডিঅ'ৰ ভিতৰত সোমোৱাই তেখেতক বহুত অপবাদ কৰিলে কৰাৰ পাছত তেখেতে তাতে কৈ আহিছে মোক আপোনালোকে আত্মহত্যাৰ পথ বাছি দিলে বুলি কৈ আহি মোৰ মানুহজনে এইখিনি কাম কৰিলে আৰু আকাশীতৰ বাইদেৱে কেলে মোৰ দুজন দেওৰ গৈছিলে তেওঁলোকক কেলে তাত তেওঁ নুসুমুৱালে অকল মোৰ মানুহজনক সুমুৱাই কেলে হত্যা কৰিলে মোৰ আজি শিৰসেন্দুৰ নাই
আপোনালোকে চাওকচোন মোৰ দুটা ল'ৰা এটা ল'ৰা পঢ়ি আছে আজিলৈকে দেউতাক ওচৰলৈ আহিব চাবলৈ নাপালে আৰু ডাঙৰ ল'ৰা মই এতিয়া ঘৰখনত কেনেকৈ থাকিম আপোনালোকে বিচাৰ লওকচোন মই কি কৰিম এনেকুৱা এটা আত্মহত্যা যাতে দুনাই এই অসমত কোনো যেন 10 গৰাকী মাতৃয়ে যেন এইখিনি যেন তেওঁলোকে ভোগ কৰিব লগা নহয় তাৰ কাৰণে আপোনালোকে লিলি শইকীয়া ৰেৱতী শইকীয়া আৰু আকাশী বাইদেউ আকাশী তৰাই এইখিনি কৰি মোৰ মানুহজনক হত্যা কৰিলে এটা টেলিভিজন চেনেলে এই মহিলাগৰাকীৰ স্বামীক হত্যা কৰিলে এই অভিযোগ মহিলাগৰাকীৰ স্বাভাৱিকতে এয়া আমাৰ বাবে অতিকৈ লজ্জাজনক ঘটনা আমাৰ বাবে বৰ দুৰ্ভাগ্যজনক ঘটনা কালি পৰি হয়তো আমাৰ ভুলৰ বাবে একোজন ব্যক্তি আন এজন লক্ষেশ্বৰ শইকীয়াই আত্মহত্যা কৰিব নেকি সঁচাকৈ প্ৰশ্ন হৈছে টেলিভিজন চেনেলৰ গতিৰোধকৰ আজিৰ তাৰিখত সঁচাকৈ প্ৰয়োজনীয়তা হৈছে নেকি এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত আলোচনা কৰিম কেৱল লক্ষেশ্বৰ শইকীয়াৰ আত্মহত্যাৰ প্ৰসংগ আমাৰ মূল বিষয়বস্তু নহয় আমাৰ মূল বিষয়বস্তু যে টেলিভিজনে নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছে নেকি অসমৰ সংবাদ মাধ্যমে নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছে নেকি এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত আমি আলোচনা কৰিবলৈ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাইছোঁ অসম পাব্লিক চ'ৰ্চৰ সভাপতি অভিজিৎ শৰ্মা আমাৰ লগত আছে বিশিষ্ট নাৰীবাদী অনুষ্ঠানৰ সৈতে বিশেষভাৱে জড়িত সুমিত্ৰা হাজৰিকা আমাৰ লগত আছে অধিবক্তা ভাস্কৰদেৱ কোঁৱৰ আমাৰ লগত আছে যোৰহাটৰ পৰা শান্তনা শৰ্মা আৰু আমাৰ লগত আছে দৈনিক অগ্ৰদূত কাকতৰ বাৰ্তা সম্পাদক নৰেশ কলিতা ডাঙৰীয়া আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰথমে অভিজিৎ শৰ্মাৰ ওচৰত যাব বিচাৰিছোঁ অভিজিৎ শৰ্মা যে টেলিভিজন চেনেলে নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছে নেকি টেলিভিজন চেনেলৰ গতিৰোধকৰ প্ৰয়োজন হৈছে নেকি বিশেষকৈ বিহপুৰীয়াৰ এই ঘটনা প্ৰসংগত আপুনি কি ক'ব বিচাৰে প্ৰথম আমি আগৰ পৰা এটা কথা কৈ আহিছিলোঁ যে টিভি চেনেলৰ কেমেৰা বেডৰুমত সোমাইছে এইটো এটা অভিযোগ আমাৰ আগৰ পৰাই আছিলে আৰু আজি আকাশী বাইদেউৰ কথা যেতিয়া ওলাব এই মহিলাগৰাকী যেতিয়া কান্দিছিলে তেতিয়া মোৰ বেলেগ এটা দৃশ্য মনত পৰিছিলে 2008 চনত যেতিয়া ৰঞ্জন গগৈয়ে বম ফুটাইছিলে 2008 চনত যে ৰঞ্জন গগৈয়ে বম ফুটাইছিলে সেই দুৰ্ভগীয়া মহিলাসকলৰ কান্দোনটো আৰু এই মহিলাগৰাকী কান্দোনৰ মাজত কোনো পাৰ্থক্য নাই খালি ৰঞ্জন গগৈয়ে বম ফুটাইছিলে আৰু আকাশী বাইদেউৰ প্ৰগ্ৰেমৰ কাৰণে তেওঁ স্বামী হাৰা হ'ল দ্বিতীয় কথাটো হ'ল যে এটা পৰিয়ালৰ সমস্যা গিৰিয়েক ঘনীয়েক মাক পুতেক সকলো পৰিয়ালৰে সমস্যা থাকে দুৰ্দশা থাকে দুখ থাকে সেই এটা পৰিয়ালৰ সমস্যাটো কেতিয়াও এটা টিভি চেনেলৰ ব্যৱসায় হ'ব নোৱাৰে যিটো এটা হেতু কৰা হৈছে আজি আপুনি চাব আইনগতে এইটো দণ্ডনীয় আজি কেমেৰা গৈ বেডৰুমত সোমালে কেমেৰা গৈ আপোনাৰ হেৰিত সোমালে কিন্তু এই অনুষ্ঠানটো কেমেৰা বেডৰুমলৈ যোৱা উদাহৰণ দিছোঁ অকল এইটো বুলি নহয় আপুনি যিটো কথা ক'লে সকলো ক্ষেত্ৰতে কৈছোঁ মই সেইটো হৈছে আৰু তাতকৈ ডাঙৰ কথা যে বিচাৰকৰ ভূমিকা লয় এজন মানুহ দোষী হওক নহওক সেইটো আইনে ক'ব টিভি চেনেল বা পেপাৰে এনেকুৱাকৈ নিউজটো বনাই মই সকলোৰে ক্ষেত্ৰত ক'ব যোৱা নাই এইটো কথা যে তেওঁক দোষী সাব্যস্ত কৰি দিয়া হয় এইটো হৈছে আৰু আজি এই বিষয়টো লৈ পেলাই ইয়াতে কথা পাতিব লগাটোৱে খুব দুখজনক বিষয় সুমিত্ৰা হাজৰিকা সমগ্ৰ ঘটনা প্ৰসংগত এগৰাকী নাৰী হিচাপে আপোনাৰ অনুভূতি ইয়াৰ এটা কথা হ'ল কি যে টেলিভিশ্যনৰ যিটো মানে এতিয়া ব্যাপকতা লাভ কৰিছে আজিৰ তাৰিখত সেইটো এটা মানে মন কৰিবলগীয়া কথা কিন্তু আনহাতে কিছুমান বৰ ধ্বংসাত্মক মানে কাৰ্যসূচীও তেওঁলোকে হাতত লোৱা দেখা গৈছে আৰু কিছুদিন আগতে আপোনালোকৰ এই ষ্টুডিঅ'তে আমি কথা পাতিছিলোঁ কেইটামান বিষয়ত আজি এই ঘটনাটো মই আচৰিত হৈছোঁ এইটো কাৰণেই যে কাৰোবাৰ পতি পত্নী বা স্বামী স্ত্ৰী বা কোনোবা মাক পুতেকৰ কাজিয়া হ'ব পাৰে আমি সৰুকালতে দেখিছিলোঁ গাঁৱতে ৰাইজমেল বহি কাৰোবাৰ যদি পতি পত্নী বা মাক পুতেকৰ কাজিয়া হৈছে তেওঁলোকক ৰাইজে বিচাৰ কৰি তেওঁলোকক এটা সামান্য যদি দুখী হয় এই নামঘৰত এটা তামোল পাণ দি এটা মানে দণ্ড এটা লৈ পেলাই সেইদিনাখনৰ পৰা তেওঁলোকক একদম মানে হেৰি কৰি পেলাই যে তেওঁলোক মানে আকৌ ধুনীয়াকৈ থাকিব পৰা এটা ব্যৱস্থা কৰি দিয়ে কিন্তু আমাৰ টেলিভিশ্যন চেনেলত আজি কিছু বছৰ ধৰি আমি এটা বস্তু দেখি আছোঁ যে কিছু ব্যক্তিয়ে নিজৰ মানে গ্লেমাৰ কাৰণে নিজৰ প্ৰচাৰৰ কাৰণে ইমান তললৈ নামিবলৈ বাধ্য হৈছে এইটো সঁচাকৈ গৰ্হিত কথা আৰু এইটো কেতিয়াও মানে আইন হাতত তুলি লোৱা অধিকাৰ কাৰো নাই কাৰণ মই এটা কথা মই ক'বই লাগিব সদায় যে সেইটো আইনমতে দণ্ডনীয় অভিজিৎ ভট্টাচাৰ্যৰ কথা আইনমতে দণ্ডনীয়টো হয়েই আৰু দ্বিতীয় কথাটো যে তেওঁ সেই অধিকাৰটো কেনেকৈ পালে তেওঁক মাতি আনি এইখিনি কথা সোধা মই আমাৰ লগত অধিবক্তা ভাস্কৰদেৱ কোঁৱৰ আছে মই সুধিব বিচাৰিছোঁ অধিবক্তাৰ দৃষ্টিকোণৰ পৰা আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এজন ব্যক্তিয়ে যদি এটা ছুইচাইড নোট লিখি থৈ যায়
এটা অনুষ্ঠান লৈ অহা কালি মোৰ অনুষ্ঠানত আপোনালোক আহিছে ইয়াৰ মাজতে হয়তো মই কাৰোবাক মোৰ অনুষ্ঠানৰ মাজত যদি মই অপমান কৰোঁ ধৰি লোৱা হোক তেওঁ আপুনি বা সেই ব্যক্তিজনে নিজকে অপমান কৰিছোঁ বুলি যদিহে ভাবে তাৰপিছত যদি মোৰ তেওঁ এটা ছুইচাইড নোট লিখে সেই নোটটোত আইনগতভাৱে কিমান গুৰুত্বপূৰ্ণ হ'ব বা আইনে কি ব্যৱস্থা ল'ব পাৰে এইটো ক্লিয়াৰ কাট কেছ অফ মানে সেকশন 306 IPC মানে এবেটমেন্ট টু সুইসাইড আপুনি যদি কাবা কোনো লোকক যদি আপনি সুইসাইড কৰিবলৈ বাধ্য কৰায় তেতিয়াহ'লে আইনভাৱে আপুনি দণ্ডনীয় হ'ব আৰু এই ঘটনাটোৰ ওপৰত অলৰেডি পুলিচে এটা কেছ ৰেজিষ্টাৰ কৰিছে নাৰায়ণপুৰ থানাত 306 আৰু 34 IPC 34টো এড কৰে মানে ধৰক এটা ঘটনাৰ লগত দুজন তিনজন যেতিয়া ব্যক্তি থাকে তেতিয়া 34টো এড কৰে আৰু ইয়াত প্ৰথমতে তেওঁলোকে কেছটো আকাশী তৰা শইকীয়াৰ এগেইনষ্টে ৰেজিষ্টাৰ কৰিছে আৰু লগতে ভনিয়কৰ এগেইনষ্টে ৰেজিষ্টাৰ কৰিছে আজি সৰ্বসাধাৰণ কাৰণ 306 যিটো IPC এইটো এটা নন বেইলেবল অফেন্স ইয়াৰ এগেইনষ্টে যদি আজি সৰ্বসাধাৰণ লোকৰ এগেইনষ্টে যদি এনেকুৱা কেছ ৰেজিষ্টাৰ হ'লহেঁতেন তেওঁ ইমান দিনে পুলিচৰ মানে লকাপত থাকিলহেঁতেন কিন্তু যিহেতু আকাশী তৰা শইকীয়া নিজকে এগৰাকী সাংবাদিক বুলি চিনাকি দিছে হয়তো পুলিচে এতিয়া ঘপককৈ তেওঁৰ এগেইনষ্টে মানে একশ্যন ল'বলৈ মানে বিচৰা নাই বা তেওঁলোকে আইনগতভাৱে বিচাৰ ল'ব লাগে নে ল'ব পাৰিব লোৱা হয় আপোনাৰ যেতিয়া লগে লগে 306 এটা যেতিয়া নন বেইলেবল অফেন্স এটা ৰেজিষ্টাৰ হৈছে তেওঁক এইটো কেছত বিশেষকৈ তেওঁক আটক কৰিব লাগে আৰু তেওঁ কাৰণে যিহেতু এইজন লোকে ছুইচাইড কৰিবলৈ বাধ্য আছে তেওঁ এটা মৰেল অব্লিগেশ্যন আছে তেওঁ কাৰণ বেলেগক আইন দেখুৱায় তেওঁ আইনৰ মানে ওচৰত গৈ নিজকে সাৰেণ্ডাৰ কৰি পেলাই যাতে ইনভেষ্টিগেশ্যনটোত কোঅপাৰেট কৰে কি হ'ল ঘটনাটো যাতে পুলিচক তেওঁ ইনভেষ্টিগেশ্যনত সহায় কৰে এইটো তেওঁ এগৰাকী নাগৰিক হিচাপে এইটো তেওঁৰ দায়িত্ব বুলি মই ভাবোঁ আমি এইখিনি দৰ্শকসকলে জ্ঞাতাৰ্থে জনাওঁ যে আমি ডক্টৰ আকাশী তৰাৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলোঁ তেওঁৰ মোবাইল নম্বৰৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা চলোৱা হৈছিল কিন্তু তেওঁৰ টেলিফোনত আমি তেওঁৰ লগত যোগাযোগ কৰিবলৈ নোৱাৰিলোঁ আৰু ইয়াৰ বিপৰীতে ডক্টৰ আকাশী তৰাৰ ফালৰ পৰা এখন দৈনিক কাকতত যোৱাকালিৰ সংখ্যাত তেওঁ এটা স্পষ্টীকৰণ প্ৰকাশ পাইছে যিটো স্পষ্টীকৰণত কৈছে যে মৃত্যুৱে সেই সমাধান নহয় বুলি তেওঁ উল্লেখ কৰিছে লগতে আকাশী তৰাই তেওঁ স্পষ্টীকৰণটোত কৈছে যে এই অনুষ্ঠানলৈ যিসকল ব্যক্তি আহে সেইসকল ব্যক্তিৰ পৰা যে লিখিতভাৱে লৈ লোৱা হয় যাতে অনুষ্ঠানৰ ইয়াৰ বাবে যাতে কোনো দায়ী নহয় সেইবুলি লিখিতভাৱে লৈ লোৱা হয় মই পুনৰ দৰ্শকসকলক কৈছোঁ যে এই বিষয়বস্তুৰ ওপৰত আমি আলোচনা কৰি আছোঁ যে লখিমপুৰৰ বিপুৰীয়াত এগৰাকী শিক্ষকে গুৱাহাটীৰ এটা টেলিভিছন চেনেলৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহাৰ পিছত আত্মহত্যা কৰিলে আৰু উক্ত অনুষ্ঠানটোত মহিলাগৰাকীক এই পুৰুষ শিক্ষকজনক এনে অভিযোগ অনা হৈছিল যে তেওঁৰ মাতৃক ভালকৈ চোৱা নাই মাতৃ বৰ্তমান ইয়াৰে এখন বৃদ্ধাশ্ৰমত আছে আৰু মাতৃৰ লগত 2 কন্যা আছে কিন্তু ইয়াৰ বিপৰীতে আন এক অভিযোগ আহিছে যে প্ৰকৃততে দেউতাকৰ সম্পত্তি আহৰণৰ উদ্দেশ্যৰে এনেধৰণৰ খেল খেলিছিল 2 কন্যাই সেই কথা সত্য অসত্য আমি নাজানো কিন্তু যি ধৰণৰ বাতৰি আমাৰ হাতলৈ আহিছে সেই তথ্যৰ ভিত্তিত আপোনালোকক জনাইছোঁ দৰ্শকসকলক জ্ঞাতাৰ্থে জনাওঁ যে এই অনুষ্ঠানলৈ যেতিয়া ডক্টৰ শিক্ষক লক্ষেশ্বৰ শইকীয়াক যেতিয়া আমন্ত্ৰণ জনোৱা হৈছিল আমন্ত্ৰণ জনোৱাৰ পিছত তেখেতক কোৱা হৈছিল যে আপোনাক আপোনাৰ আত্মপক্ষ সমৰ্থনৰ সম্পূৰ্ণ সুযোগ দিয়া হ'ব কিন্তু অভিযোগ মতে তেওঁক আত্মপক্ষ সমৰ্থনৰ কোনো সুযোগ দিয়া নহ'ল এই সংক্ৰান্তত তেওঁৰ লগত প্ৰতিবেশী তেওঁৰ ঘৰৰ তেওঁৰ মৃত্যুৰ এজন প্ৰতিবেশী তেওঁৰ ঘৰৰ কাষতে থকা এজন ব্যক্তি সেই ব্যক্তিজনে কিছু কথা জনাব বিচাৰিছিল যে সমগ্ৰ অনুষ্ঠানটোৰ বিষয়ে আমাৰ সৈতে কথা পাতিছিল আমি এই বিষয়ে আৰু আলোচনা অব্যাহত ৰখাৰ পূৰ্বে দেখুৱাব বিচাৰিছোঁ এই সংক্ৰান্তত প্ৰতিবেশীয়ে কি বক্তব্য আগবঢ়াইছিল তেওঁক মাকক ইয়াৰ পৰা আঁতৰাই ৰখালৈ DY চেনেলত যিকম সঁচা কম প্ৰগ্ৰেম কৰে সেই প্ৰগ্ৰেমক আমি চাইছিলোঁ আকাশী তৰা বাইদেৱে আৰু লগতে তেখেত NGO এগৰাকী কৰ্মী আহিছিলে সেইসকলে যেনেধৰণে ব্যৱহাৰ কৰিলে সেই ব্যৱহাৰত তেওঁ মৰ্মাহত হৈ এজন মানে অৱসৰপ্ৰাপ্ত শিক্ষক হিচাপে তেওঁ যথেষ্ট অপমানিত বোধ কৰিছে মানসিকভাৱে ভাগি পৰিছে তেওঁ ইতিমধ্যে যোৱাকালিও ভাইহঁতৰ আগত এইখিনি কথা কৈছে ৰাইজৰ আগতো কৈছে যে এনেধৰণে অপমান কৰাতকৈ মোক বেলেগে মাতি নি কথাটো আলোচনা কৰাহেঁতেন ভাল আছিলে এনেকৈ গোটেই অসম জুৰি এইটো প্ৰচাৰ কৰাৰ কাৰণে তেওঁ মৰ্মাহত হৈ যোৱাকালি এই একেবাৰে মানে শেষ সিদ্ধান্তটো কৰি পেলালে ইতিমধ্যে তেওঁ এটা ছুইচাইড নোটো লিখি থৈ গৈছে আকাশী তৰা বাইদেউলৈ সেইটো আমি পাইছোঁ আৰু আপোনালোকৰ যোগেদি আমি প্ৰচাৰ হোৱাটো বিচাৰোঁ আৰু লগতে আকাশী তৰা বাইদেউৰ নিচিনা এগৰাকী মানে মাননীয় মহিলাই অন্যৰ পাৰিবাৰিক কথাবিলাকত এনেধৰণে ইণ্টাৰফেয়াৰ কৰাৰ কাৰণে প্ৰকৃততে পৰিয়ালবিলাকৰ মাজত যথেষ্ট সংঘাতৰ সৃষ্টি হৈছে